ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধে কেতিয়াবা কিছুমান কথা ভাবিলেও নহয় যিমান পৰিকল্পনা কৰিলেও নহয় আৰু কিছুমান কথা মানে নভবাকৈ হৈ যায়। আজি মানে ৰাস্তাতে লগ পালোঁ বাইদেউ এগৰাকীক। তেওঁ মানে কাপোৰ বিকিবলৈ আহিছিলে আৰু মোৰ মানে চকুত গ'ল এযোৰ বিশেষ কাপোৰ আৰু সেইযোৰ নোলোৱাকৈ কেনেকৈনো থাকিব পাৰোঁ আৰু কাপোৰবিলাক ইমান ধুনীয়া ধুনীয়া আৰু এই কাপোৰ কানিবিলাক ল'লোঁ। আচলতে মানে স্কুলতো যাবই লগা হৈ আছে, ল'ৰাক স্কুলৰ পৰা আনিব যাওঁতে এই ঘটনাটো হৈ গ'ল। আৰু এটা ঘটনা হৈ গ'ল, ইয়াত ৰাতিপুৱা তিয়াই থৈছিলোঁ বৰা চাউল বোলে মায়ে খুন্দিবলৈ দিছিলে যিহেতু আলহী অহাৰ কথা, কিন্তু বৰা চাউলখিনি ধুনীয়াকৈ টুকি ল'লোঁ। তাৰপিছত মাদাৰ ইন ল ক'লে বোলে ঢেঁকীটো বেয়া হৈ গ'ল নহয়। মোৰ একদম খঙে উঠিল, বোলে চাউলখিনি তেতিয়াই ধোৱা নাছিলোঁ, এতিয়া কি হ'ব বুলি পেলাই। আৰু তাড়াতাড়িকৈ মানে ফেনৰ হাৱা চলাই মানে চাউলখিনি অকণমান শুকুৱাই মিক্সি গ্ৰাইণ্ডাৰত গুড়ি কৰি নাচালাকৈ মানে লৈ ইফালে মাৰ ঘৰ পালোঁহি। ইফালে দেউতাই নাৰিকল কাটি দিলে আৰু মায়ে সৰু সৰু পিচেছ কৰি আছে। তাৰপিছত ইফালে মই চালাড ব্যস্ত হৈ আছিলোঁ। তাৰপিছত চাউলখিনি ধুনীয়াকৈ চালিছোঁ আৰু যিখিনি মানে মূৰা হয় সেইখিনি আকৌ মিক্সি গ্ৰাইণ্ডাৰত মানে গুড়ি কৰিছোঁ। ইফালে দেউতাক কৈছে, অ' দেউতা ইফালে চাওক মোৰ ভিডিঅ'ৰ আগত নোলাব দেই বুলি। দেউতাই তাৰপিছত অকণমান ছাইড হৈ দিলে যেনিবা। আৰু সঁচাকৈ যেতিয়া কিবা এটা কাম ভাবি লোৱা হয় তাৰপিছত যেতিয়া নহয় সঁচাকৈ বহুত মনটো বেয়া লাগে। আজি মনটো একদম বহুত বেয়া লাগি গ'ল। মই গম পোৱা নাছিলোঁ যে আমাৰ ঢেঁকীটোৰ ঠেং এখন বেয়া হৈ আছিল বুলি, মানে চাপেই নপৰে বোলে। আৰু সেইকাৰণে মানে এনেকুৱা লটি খুটি হৈ গ'ল। ইফালে আকৌ বাৰে বাৰে গুড়ি কৰিব লগা হৈছে, বাৰে বাৰে চালিব লগা হৈছে। মানে শুকান পিঠা বনোৱা হ'ব ন, আৰু শুকান পিঠাত মানে চাউলৰ গুড়িখিনি অকণমান সেমেকি থাকিব লাগে। আজি পিঠা হ'বনে নহ'ব কোনো গেৰাণ্টি নাই মানে। তাকেই মানে যি হয় হওক বুলি মানে চাউলখিনি আকৌ এবাৰ মানে গুড়ি কৰিছোঁ দেই। আজি কি হ'ল, প্ৰথমতে মিক্সিত গুড়ি কৰিলোঁ পিঠা। প্ৰথমতে মায়ে দুখন বনালে বোলে পিঠা হৈছে, আৰু মই বনাব গৈছোঁ ভূমিকম্প হোৱাৰ নিচিনা কেতিয়াবা পিঠা ফাটিছে একদম নহয়হে নহয়। পিছত আকৌ ইয়াত পানী মিহলাই চালিছোঁ, তেতিয়াহে মানে পিঠা হৈছে আৰু। তাৰপিছত এইফালে মায়ে বনাই আছে, ইফালে আকৌ মই এইদৰে মানে চাপ্লাই দি আছোঁ ধৰা জুখি মাখি এনে দুৰ্গতি মানে আজি পিঠা। এয়া দেখিছেনে, আৰু চাউল লৈছে এনেকৈ, আৰু ইয়াতে এয়া পানী। এইবিলাক টেকনিক মানে ব্যৱহাৰ কৰি মানে তিল পিঠা বুলি কয়, আমি নাৰিকল পিঠা ক'ম ন। নাৰিকল দিছোঁ, যিমান তিল পিঠা নাৰিকল পিঠা কক দিছ ই শুকান পিঠা। পানী নিদিয়া হ'লে নহ'লে হয়। মায়ে এতিয়া একো কথা নক'ব হা, মই ভিডিঅ' কৰি আছোঁ যে একো নক'ব এতিয়া মায়ে হাঁহি থাকিব, একো নক'ব মায়ে এতিয়া। দিছ ইজ মাই মাৰ্ডাৰ। নিচিনা এতিয়া দেখা পালেনে পিঠাৰ আকৃতি কেনেকুৱা হৈছিল। পিছত পানী দি যেতিয়া আকৌ এবাৰ চালিলোঁ তেতিয়াহে মানে পিঠাবিলাক উঠিছে। এনেকুৱা এখন দুৰ্গতি হৈ গ'ল, মানে ইমান ডাবল কষ্ট হৈ গ'ল নহয়। ঠিকেই মানে আজি বিশ্বাসঘাতক কৰিলে জানেনে। তাৰপিছত আকৌ ৰাতিটো মাৰ ঘৰতে থাকিলোঁ, আৰু ইফালে জুইৰ মানে ধোঁৱা লাগি মোৰ অৱস্থা চাওকচোন। সঁচাকৈ জুইৰ ধোঁৱা মই ইমান সহ্য কৰিব নোৱাৰোঁ। তাৰপিছত ৰাতি হৈছিলগৈ 10 বাজি, তেতিয়াই মানে মই এইফালে চব্জি বনালোঁ দেই। ৰঙালাও আলু চয়াবিন সেনেকৈ বনালোঁ। চয়াবিন বুলি কওঁ দেই, চয়াবিন। তাৰপিছত আৰু কোনে এইদৰে কয় ক'বচোন, চয়াবিন বুলি পেলাই। আমি কিন্তু একদম পূৰা কথিত কওঁ দেই, আমি চয়াবিন মানে যিকোনো এটা কৈ দিওঁ। তাৰপিছত দিনাখন আকৌ ৰাতিপুৱা তাতেই মানে মাৰ ঘৰতে থাকিলোঁ ন ৰাতিটো। ৰাতিপুৱাই উঠিলোঁ, আৰু ৰাতিপুৱা উঠি যেতিয়া বাৰীফালে এপাক নাযাওঁ কেনেকৈ হ'ব ন। আৰু যিসকলে মোৰ পুৰণি ভিডিঅ' চাইছে তেওঁলোকেতো গমেই পায়, মাৰ মানে BP হাই হৈ এদিন একেবাৰে একো কামেই কৰিব নোৱাৰিলে। পিছত দিনাখন অকণমান ভাল পালে, আৰু এতিয়া অকণমান ভাল পাইছে। সেইকাৰণে ভাবিলোঁ ঘৰখিনি অকণমান চাফ চিকুণ কৰি থৈ যাওঁ বুলি গোটেইকেইটা মানে ৰুম একদম পূৰা ডাবলকৈ মুচিলোঁ। তাৰপিছত মুচি চুচি উঠি ইফালে আকৌ নিজৰ ঘৰ পালোঁহি, আৰু এণ্টাৰ্কটিকাত সোমাই ৰাখিছিলোঁ মানে চিকন। আজি মানে চিকন আৰু ৰঙালাও বনাম, যিহেতু হাজিৰা কৰা মানুহ আছে। ঘৰৰ কাম বন মানে কৰি উঠি এইবিলাক মানে বনালোঁ আৰু এয়া চাওক মানে চিকেনটো মানে ৰঙালাওৰ লগত বনাম, আৰু ৰঙালাও আলু পিঁয়াজ আদা নহৰু গোটেইখিনি কাটি ল'লোঁ।
আৰু এইফালে ভঙা চিঙা পিঠা কেইখনমান লৈ ঘৰত উপস্থিত হ'লোহি আৰু ঘৰত আৰু কি ক'ব আৰু ন দুপৰীয়া সময়তো চাহকাপ খাবই লাগিব মই ভাবিলোঁ বোলে ৰঙালাও কাটি কাটি চাহ একাপ খাওঁ বুলি ইফালে আকৌ টুনটুনে বহি লৈছে সেই তাক ক'লো পিঠা অকণ খোৱা সি মানে শুকান পিঠা খাই ইমান ভাল নাপায় আৰু মই হ'লে দুপৰীয়া সময়ত চাহৰ লগত কিবা এটা থাকিলে খুবেই ভাল পাওঁ আৰু মানে চাহো খাই আছোঁ ইফালে বোলে ৰঙালাওটো অকণমান কাটি লওঁ আৰু চাহকাপ যে বহি খাব কেতিয়াও নহয় ৰাতিপুৱা হওক দুপৰীয়া হওক যিয়েই নহয় কিবা এটা কাম হাতত লৈহে মানে চাহ খোৱা হয় দেখা পাইছে এতিয়া হয়নে নহয় ইফালে আকৌ ধুনীয়াকৈ এজনী পাখৰি কেৰাহী লৈছোঁ তাতে মানে চিকনখিনি ফ্ৰাই কৰি লৈছোঁ আৰু যেতিয়া হাফ ফ্ৰাই হৈ গ'ল ন তেতিয়া ইয়াতে ৰঙালাও আলু চালু দি দিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ বনোৱা হ'ব